বহাগ মানে যে উন্মাদনা এতিয়াও অসমীয়াৰ বুকুত হাতহৰ বহাগে এতিয়াও আমনি কৰি আছে আৰু আজি এই বহাগৰ যি আজিৰ দিনটোত আমি উপস্থিত আছো যি তীৰ্থনগৰী হাজো আৰু ৰঙিয়া সীমান্তৱৰ্তী এই চন্নাগুৰি অঞ্চলত আৰু এই চন্নাগুৰিত যি প্ৰাণকেন্দ্ৰ উদ্যোগত আৰু কামৰূপ ৰুৰেল ডেভেলপমেণ্ট ছ'চাইটিৰ সহযোগত এনেকে অনুষ্ঠিত কৰা হৈছে বসন্ত উৎসৱ আৰু বসন্ত উৎসৱৰ লগত সংগতি ৰাখি তেখেতসকলে সাংস্কৃতিক শোভাযাত্ৰা উলিয়াইছে মই সমূহ দৃশ্য ভিডিঅ' জাৰ্নেলিষ্টগৰাকীক দেখাবলৈ অনুৰোধ জনাইছো এক প্ৰকাৰ ব্যতিক্ৰমী পদক্ষেপ আৰু যি প্ৰাণকেন্দ্ৰ উদ্যোগত যি কামৰূপ ৰুৰেল ডেভেলপমেণ্ট ছ'চাইটিৰ সহযোগত দ্বাদশ বাৰ্ষিক বসন্ত উদযাপন কৰিছে আৰু আচলতে এক প্ৰকাৰ উখল মাখল পৰিৱেশে বিৰাজ কৰিছে কিয়নো প্ৰচণ্ড গৰমকে নেওচি এনেকে তেওঁলোক ওলাই উঠছে যে সাংস্কৃতিক ধৰ্মীয় সাংস্কৃতিক শোভাযাত্ৰাই এক প্ৰকাৰ উখল মাখল পৰিৱেশে বিৰাজ কৰিছে সমগ্ৰ দৃশ্য ভিডিঅ' জাৰ্নেলিষ্টগৰাকীয়ে দেখাই আছে যে বসন্তৰ উন্মাদনা যেন এতিয়াও অসমীয়াৰ বুকুত অসমীয়া কামনি কৰিছে তেনেস্থলত মোৰ লগত এগৰাকী উদ্যোক্তা আছে যারা যে বহাগ আহি এতিয়া তথাপিও যে বহাগৰ উন্মাদনাই আমনি কৰিছে অসমীয়াত নাই এই বহাগৰ লগত এই বিহুৰ লগত এই বসন্ত উৎসৱৰ লগত আমাৰ অসমীয়া জাতিৰ এটা ওতঃপ্ৰোত সম্পৰ্ক আছে ইতিহাসে জুতিৰ পোৱা দিনৰ পৰা আমি অসমীয়া জাতিৰ এই বিহু উৎসৱ বা বসন্ত উৎসৱ আয়োজন কৰি আহিছো আজি প্ৰাণকেন্দ্ৰ উদ্যোগত কামৰূপ ৰুৰেল ডেভেলপমেণ্ট ছ'চাইটিৰ সহযোগত দ্বাদশ বাৰ্ষিক এই বসন্ত উৎসৱ আয়োজন কৰিছে আৰু ইয়াৰ লগত সংগতি ৰাখি ইয়াৰ সাহিত্য সাংস্কৃতিক ছাত্ৰ-ছাত্ৰীসকলৰ মাজত প্ৰতিযোগিতা অনুষ্ঠিত কৰিছে এটা এটা ভাল কথা হৈছে যে বিহুৰ লগত জড়িত যিবিলাক আমাৰ সংস্কৃতি আছে কৃষ্টি আছে এইবিলাক জীয়াই ৰাখিবলৈ হ'লে আমি উঠি অহা ভৱিষ্যত প্ৰজন্মৰ মাজত আমি ক্ৰীড়া সাহিত্য সাংস্কৃতিক দিশত আমি প্ৰতিযোগিতা অনুষ্ঠিত কৰিব লাগিব তাৰ লগে লগে আমি আচল সংস্কৃতিৰে আমি এই বিহু উদযাপন কৰিব লাগিব বসন্ত উৎসৱ উদযাপন কৰিব লাগিব আৰু তেতিয়া আমাৰ ভৱিষ্যত প্ৰজন্মই এইবিলাক অনুসৰণ কৰি অনাগত দিনত আমাৰ বিহু আচল সংস্কৃতি তেওঁলোকে উদযাপন কৰিব পাৰিব মই সামগ্ৰিক দৃশ্যত দেখাম কিছু সময় পিছতে কিন্তু আমাৰ লগত এজন ব্যক্তি উপস্থিত আছে হয়তো চিনাকি দিয়াৰ কোনো প্ৰয়োজন নাই এজন বিশিষ্ট শিল্পী দাদা বহাগ যাওঁতে কেনেকৈ লাগিছে ভালে লাগিছে বহাগ গ'লেতো বহাগ আমি পাহৰিব নোৱাৰো আৰু ভাষা সংস্কৃতি আৰু বিহু এইখিনি বস্তু হ'লেতো আমাৰ জাতিটোক জীয়াই ৰাখিবলৈ বা জাতিটোৰ পৰিচয় দিবলৈ প্ৰথমতে আহে বিহুটো সেইকাৰণে হয়তো সংগীত সূৰ্যই কৈ গৈছে বহাগ এটি মাথো সেইটো নহয় মাথো এটি মাহ গতিকে যেতিয়ালৈকে জাতি থাকিব তেতিয়ালৈকে বহাগ থাকিব তেতিয়ালৈকে বিহু থাকিব তাৰে কামনা কৰিছো দাদা বিহু বিজতৰীয়া হৈছে নেকি এজন শিল্পী হিচাপে সুধিছো আপোনাক নাই বিজতৰীয়া বুলি মই নকওঁ ক'ৰবাত কিবা এটা ইফাল হয় আজিকালি আগৰ বিহুটো নাই মঞ্চলে আহিল গছতলী বিহুৰ পৰা মঞ্চলে আহোঁতে অলপ ইফাল হয় ঠাই ভেদে কিবা ভেদে সেইটো বিজতৰীয়া বুলি ঠিক মই নকওঁ কিন্তু মানে তেনেকুৱা হ'ব নালাগে আৰু হয় যদি দাদা এফাকি বিহুগীত হ'ব নেকি মানে অভিনয়ৰ প্ৰতি আপুনি বেছি আকৃষ্ট কিন্তু নাই আমাৰ বিহু নাম বহুত ধৰণৰ আছে এতিয়া আপুনি এফাকি মেইনলি ডেকা গাভৰুক লৈতো গানবিলাক বিহুৰ মানে কৃষি উৎসৱৰ লগতে বিহুৰ মেইন বস্তুটোৱে হ'ল প্ৰেম ভাতৃত্ববোধ আৰু বিশেষকৈ ডেকা গাভৰুৰ প্ৰেম সেনেকৈ সেইমতে এটা লাইন মনত পৰিছিল মোৰ এনেকুৱাও আছে মানে সেইবিলাক গানৰ মাজেদি জোকোৱা-জোকিও হয় প্ৰেমো হয় বগী বগী ছোৱালীবোৰ দেখিবলৈ ভাল পকা তুলতুল বিলাহী যেন তুলতুলীয়া গান বগী বগী ছোৱালীবোৰ দেখিবলৈ ভাল চপাই ললেহে বুজিবা কেনেকুৱা আপোনাৰ ক্ষেত্ৰত তেনেকুৱা হৈছে নেকি নাই সেইটো কাৰণ ভাল লাগে এই ধৰণৰ গানবিলাক লাগে আমাৰ এটা পৰম্পৰা আৰু সৰল যে জাতিটোৰ কিছুমান প্ৰতিচ্ছবি ভাঙি আহে গীতৰ মাজে বহুত ভাল লাগিছে নিজৰ এটা যিটো পৰিষ্কাৰ এই পৰিষ্কাৰ আজি আমি সফল হোৱা বুলি আমাৰ ভাৱ কৰিছোঁ আমাৰ সপোন হৈছিলে দাদাক মাতি আনিম অসমৰ এজন জনপ্ৰিয় অভিনেতা যিটো আমাৰ সপোন হৈছিল সপোনটো বাস্তৱত পূৰণ হ'ল বুলি ভাবিলোঁ
যিখিনি কাৰ্যসূচী গ'ল আমাৰ বহুত সুকলমে পালন হৈ গ'ল। আমি আশা কৰিছো আৰু সমূহ ৰাইজৰ সহায় সহযোগিতা বিচাৰিছো। পৰৱৰ্তী যিবোৰ কাৰ্যসূচী আছে সমূহ কাৰ্যসূচীতে আমি ৰাইজক লগ পাম, ৰাইজৰ সঁহাৰি পাম, তাৰে আশা ৰাখিছো। ধন্যবাদ। এনেকে আজি প্ৰাণ কেন্দ্ৰ উদ্যোগত চন্দ্ৰপুৰ প্ৰাণ কেন্দ্ৰ উদ্যোগত আৰু কামৰূপ ৰুৰেল ডেভেলপমেণ্ট ছচাইটিৰ সহযোগত অনুষ্ঠিত কৰা বসন্ত উৎসৱ। এই বসন্ত উৎসৱত উপস্থিত আছিল অসমীয়া বোলছবি জগতৰ বিশিষ্ট অভিনেতা তথা কৌতুক অভিনেতা হিৰণ্য ডেকা ডাঙৰীয়া। আৰু তেখেতকো ইতিমধ্যে আমি কিছুমান তেখেতৰ পৰা হাঁহিৰ খোৰাক পাইছো। তেখেতে বিহু গীত গাইছে, তেখেতকো আমনি কৰিছে বহাগে। আৰু মই ভিডিঅ' জাৰ্নেলিষ্ট গৰাকীক সম্পূৰ্ণ দৃশ্য দেখাবলৈ অনুৰোধ জনাইছো। আচলতে এনেকে লোকে লোকাৰণ্য হৈ পৰিছে, এক প্ৰকাৰ বসন্তৰ যি উন্মোদনা মই পুনৰবাৰ কৈছো যে অসমীয়াক যে এতিয়াও আমনি কৰিছে। এনেকে যেন সুন্দৰ পৰিৱেশ, এক প্ৰকাৰ যি ডেকা গাভৰুসকল ওলাই আহিছে, এক প্ৰকাৰ এক নান্দনিক পৰিৱেশে বিৰাজ কৰিছে, যে সুন্দৰ পৰিৱেশ বিৰাজ কৰিছে। মই ভিডিঅ' জাৰ্নেলিষ্ট গৰাকীক সম্পূৰ্ণ দৃশ্য দেখাবলৈ অনুৰোধ জনাইছো। আচলতে সম্পূৰ্ণ পৰম্পৰাগত সাজ সজ্জাৰে এনেকে যি সাংস্কৃতিক যি বৰ্ণীয় সাংস্কৃতিক শোভাযাত্ৰাত তেওঁলোকে অংশগ্ৰহণ কৰিছে। এক প্ৰকাৰ যি ডেকা গাভৰুসকলৰ মাজত এক প্ৰকাৰ আনন্দ উল্লাস দেখিবলৈ পোৱা গৈছে। যি আমাৰ বড়ো ভাইসকলৰ যি তেওঁলোকৰ পৰম্পৰাগত যি বাদ্য, এই বাদ্যও তেখেতসকলে ইয়াত উপস্থাপন কৰিছে। এক প্ৰকাৰ সুন্দৰ এক পৰিৱেশে বিৰাজ কৰিছে। আচলতে এনেকে যি প্ৰাণ কেন্দ্ৰ যি চন্দ্ৰপুৰ প্ৰাণ কেন্দ্ৰ উদ্যোগত আৰু কামৰূপ ৰুৰেল ডেভেলপমেণ্ট ছচাইটিৰ সহযোগত এনেকে যি উৎসৱৰ আয়োজন কৰা হৈছে। আৰু পৰৱৰ্তী সময়ত তেওঁলোকৰ যি কাৰ্যক্ৰমণিকা আমি পৰৱৰ্তী সময়ত দেখাবলৈ চেষ্টা কৰিম। হয়।